সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মন্তব্য কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে 24 এপ্ৰিল। আজি সন্ধিয়া খবৰকেইটা আপোনালোকে চাওক আৰু শেষলৈকে আপোনালোকৰ মন্তব্য জনাব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে মৰাণৰ উষা জুৱেলাৰ্ছত গহনা ক্ৰয় কৰা চলেৰে আঙুঠি চুৰি খোৱাঙৰ শ্ৰম পৰিদৰ্শক ডক্টৰ মনচুম কাশ্যপৰ। তো এইটো এটা বহুত বেছি খবৰ, মানে কি এনেকুৱা ধৰণৰ চৰকাৰী এজন বিষয়া চৰকাৰৰ সৈতে চৰকাৰী চাকৰি কৰি চৰকাৰৰ সৈতে দৰমহা পায়, তেনেদৰে সেইখিনি জড়িত হৈ এনে এটা যিটো বিষয় উত্থাপন হৈছে আৰু এতিয়া অৱশেষত সেই সকলোখিনি কথাৰ ওপৰত তথ্য দাঙি ধৰা হৈছে। তো বহুত লাজৰ বিষয় এইটো এটা। মৰাণৰ যি উষা জুৱেলাৰ্ছত গহনা ক্ৰয় কৰিবলৈ তাত যোৱা ক্ৰয় কৰা চলেৰে আঙুঠি চুৰি খোৱাঙৰ শ্ৰম পৰিদৰ্শক ডক্টৰ মনচুম কাশ্যপৰ। তো বহুত বেছি এটা লাজৰ বিষয়, এনেদৰে হোৱাটো কাৰ্য বহুত বেছি এটা গৰিহণাযোগ্য। নেক্সটটো খবৰ যদি আমি চাওঁ, হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্টৰ ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা ৰণোজ পেগু ডাঙৰীয়া হওক, সকলোখিনি তথ্য এতিয়া সেইখিনি জনাই দিলে। 28 এপ্ৰিল তাৰিখে এতিয়া দিব। সকলো পৰীক্ষাৰ্থীলৈকে শুভেচ্ছা থাকিল, যাতে তেওঁলোকে যি শিক্ষা জীৱনত তেওঁলোকে আগবাঢ়ি গৈ যাবৰ বাবে তেওঁলোকে যি পদক্ষেপ লৈছে বা যেনেদৰে তেওঁলোকে চিন্তা চৰ্চা কৰিছে, সকলোখিনিতে তেওঁলোকে যাতে সুফল পায়, শুভেচ্ছা থাকিল সকলোলৈকে। আৰু এতিয়া আমি অপেক্ষা কৰিব লাগিব 28 তাৰিখলৈ। 28 তাৰিখে কি হয়, কেনেদৰে কেনেকুৱা, সেইখিনি সকলোখিনি আমি গম পাম 28 তাৰিখে। নেক্সটটো খবৰ হৈছে PM কিষাণৰ 23 নম্বৰ কিস্তি পোৱাৰ আগত এতিয়া কৃষকসকলে এইকেইটা কাম আপোনালোকে কৰাটো অতি বাধ্যতামূলক। কোনকেইটা কাম আপোনালোকে নিশ্চয় গম পাইছে যে হয়, আপোনালোকৰ যদি এলিজিবিলিটি ষ্টেটাছত কিবা খেলি মেলি হৈ আছে, তেনেহ'লে আপোনালোকে কি হ'ব, আপোনালোকে সেই যি খেলি মেলি হৈ আছে, আপোনালোকৰ খেলি মেলি হৈ আছে যদি আপোনালোকে অতি সোনকালে এলিজিবিলিটি ষ্টেটাছ KYC হওক, লেণ্ড চিডিং হওক, আধাৰ ৰেংক চিডিং একাউণ্ট ষ্টেটাছ হওক, আপোনালোকে সেই সকলোখিনি ঠিক কৰি ল'ব, নহ'লে আগন্তুক সময়ত আপোনালোকৰ বহুতখিনি অসুবিধা হ'ব পাৰে। কাৰণ কেলৈ কৃষক পঞ্জীয়ন যদি নকৰে, তেনেহ'লে আগন্তুক 23 নম্বৰ কিস্তি নাপাবও পাৰে, এনেকুৱা ধৰণৰ পৰ্যায়লৈকে আপোনালোকে যাব। নেক্সট খবৰ হৈছে নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ আৰু কেইটামান দিন। এতিয়া 26 নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ আৰু কেইটামান দিন। 4 তাৰিখে যিহেতু নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব, এতিয়া তাৰ ঘোষণাৰ পূৰ্বে বহুতভাগে কৈ আছে, বিজেপিয়েও কৈছে আমি 90-80খন পাম, তেওঁ বিৰোধীয়েও তেনেদৰে কৈ আছে, বিৰোধী মিত্ৰ যদি আমি 80-90খন পাম। এতিয়া আগন্তুক সময়ত 4 তাৰিখে গম পোৱা যাব কোনে কেনেদৰে চৰকাৰ গঠন কৰে। এতিয়া কিন্তু তেওঁলোকৰ যি মাজত তেনেদৰে তৰ্ক বিতৰ্ক হৈ আছে, এইখিনি বহুত বেছি চাবলগীয়া হৈ পৰিছে। আৰু এতিয়া ফলাফললৈ মাজত মাত্ৰ আৰু কেইটামান দিন। নেক্সটটো খবৰ হৈছে এইবাৰ আমাৰে চৰকাৰ হ'ব। ৰকিবুল হুছেইন ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে এইবাৰ আমাৰে চৰকাৰ হ'ব আৰু বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। ৰাইজে আমাক বহুত বেছি মৰম দিছে বা আমি মৰম পাইছোঁ ৰাইজৰ পৰা, আৰু এইবাৰ চৰকাৰে ৰাইজে বিচাৰিছে চৰকাৰ বেলেগ হোৱা, আৰু সেইবাবে আমাৰে চৰকাৰ হ'ব, এনেদৰে জনাইছে ৰকিবুল হুছেইন ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে মেট্ৰিকত শোচনীয় ফলাফল দেখুওৱা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন। এতিয়া আমি যদি চাওঁ, নগাঁও জিলাতে হওক বা বিভিন্ন যিসমূহ জিলাত তেনেদৰে তেওঁলোকে সেইখিনি এটা শোচনীয় প্ৰদৰ্শন হৈছে, তেওঁলোকে যে কিয় কেণ্ডিডেটসকল পাছ কৰা নাই, ইমানখিনি সা সুবিধা পোৱাৰ পিছত তেওঁলোকেতো এইখিনি পাছ কৰিব লাগে, বিদ্যালয়ত ভালকৈ এইখিনি পাঠদান কৰা নাই নেকি, বা ইত্যাদি ইত্যাদি, এইখিনি এনেধৰণৰ বহুতখিনি কথা ওলাই আছে। আৰু এতিয়া মেট্ৰিকত যি শোচনীয় ফলাফল দেখুওৱা বিদ্যালয়ৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে প্ৰশাসন। তো আগন্তুক সময়ত দেখা যাব কি কেনেদৰে হয়। তো সেয়ে নেক্সট খবৰ হৈছে পৱন খেৰাৰ অগ্ৰিম জামিন নাকচ। তো পৱন খেৰাই যিহেতু এতিয়া ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে পত্নীৰ বিৰুদ্ধে যি অভিযোগ আনিছিলে, অভিযোগত তেওঁ যি সেইখিনি অভিযোগ অনাৰ পাছত গোচৰ তৰিলে, গোচৰ এতিয়া যি তেওঁলোকৰ পৱন খেৰাৰ যি অগ্ৰিম জামিন নাকচ কৰা আজি দেখা গৈছে। নেক্সট খবৰ হৈছে প্ৰতি প্লেট কণীৰ দাম বৃদ্ধি পাইছে। আগতে আছিল ধৰি লওক 170 টকা, এতিয়া 30 টকা বৃদ্ধি পাইছে, এতিয়া 200 টকালৈ হৈছেগৈ এক প্লেট কণীৰ দাম। নেক্সট খবৰ হৈছে যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে আপোনালোকে জিঅ'টেক কৰিছিলে, চৰকাৰী ঘৰৰ বাবে যদি জিঅ'টেক তেনেদৰে কৰিছে, যদি আপোনালোকৰ লিষ্টত নাম আহিছে, তেনেহ'লে আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ। আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰ পাবলৈ গৈ আছে। আগন্তুক 26 নিৰ্বাচন এতিয়া যিহেতু হৈ গ'ল, ফলাফল তাৰিখ ঘোষণা আপোনালোকে গমে পায়, 4 তাৰিখে ঘোষণা কৰিব। 4 তাৰিখে ঘোষণা কৰাৰ পাছতে আপোনালোকে চৰকাৰী ঘৰ
আপোনালোকে অতি সোনকালে পাবলৈ সক্ষম হ'ব কেন্দ্ৰীয় চৰকাৰৰ পৰা যিহেতু অনুমোদন পাব ভালেখিনি ঘৰ আৰু লাখ লাখ প্ৰতি যিসকল লিষ্টত নাম আহিছিলে সকলোৱে পাবলৈ সক্ষম হ'ব চৰকাৰী ঘৰ নেক্সট খবৰ হৈছে অভিনীল হত্যাকাণ্ডৰ দোষী শাস্তি ঘোষণা তো হয় আজি ন্যায়ালয়ে সেইখিনি ঘোষণা কৰিছে অভিনীল হত্যাকাণ্ডৰ দোষী শাস্তি ঘোষণা কৰিলে 20 জনক যাৱজ্জীৱন কাৰাদণ্ড আৰু লগতে 20,000 টকাৰ জৰিমনা এইখিনি শাস্তি বিহিছে তো এতিয়া যিটো ঘটনা হৈ গ'ল আমি বহুত দিন অপেক্ষা কৰিব লগা হ'ল ন্যায় পাবৰ বাবে তো এই এনেকুৱা ধৰণৰ যাতে ঘটনাসমূহ অসমত পুনৰাবৃত্তি নহয় বা য'তে নহওক এনেকুৱা ঘটনাবোৰ গৰিহণাৰ যোগ্য এনেকুৱাবোৰ ঘটনা হ'ব নালাগে এনেকুৱাবোৰ ঘটনাই ৰাইজৰ বা সমাজৰ মাজত বহুত বেয়া প্ৰভাৱ পেলায় তো সেইবাবে তো এই যি কাণ্ড অভিনীল যি হত্যাকাণ্ডৰ দোষী শাস্তি ঘোষণা কৰিলে 20 জনক যাৱজ্জীৱন কাৰাদণ্ড আৰু লগতে 20,000 টকাৰ জৰিমনা সেইখিনি উল্লেখ হৈছে নেক্সট খবৰ হৈছে আম আদমি পাৰ্টি ত্যাগ কৰি বিজেপি যোগদান ঘোষণা ৰাঘৱ চদ্দাৰ ডাঙৰীয়াই এনেদৰে মন্তব্য কৰিছে যে যি আম আদমি পাৰ্টি ত্যাগ কৰি বিজেপি যোগদান ঘোষণা ৰাঘৱ চদ্দাৰ নেক্সট খবৰ হৈছে অংগনবাদী কৰ্মী সহায়িকাসকলে একালীন দিয়াক লৈ বহুতভাগে প্ৰশ্ন কৰিছে আৰু মই আগন্তুক যি নিৰ্বাচনৰ ফলাফলৰ পাছতে এইখিনি দিয়াৰ কথাও এইখিনি মই কৈছোঁ যে এইখিনি যিহেতু তেওঁলোকৰ বাবে সেইখিনি দিম বুলি কৈছিলে নিশ্চয় আগন্তুক ফলাফল ওলোৱাৰ পাছতে চৰকাৰ গঠন হোৱাৰ পাছতে এইখিনি দিব আৰু এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে এইবাৰ যদি তেওঁলোকে এইখিনি এবাৰ তেওঁলোকৰ চৰকাৰ হয় তেনেহ'লে অংগনবাদী কৰ্মী সহায়িকাসকল আশা কৰ্মীসকল হওক তেওঁলোকক সেইখিনি দৰমহা বৃদ্ধি কৰি দিয়াৰ ঘোষণা কৰা তেনেদৰে দেখা গৈছিল তো আগন্তুক সময়ত এককালীন নিশ্চয় এইখিনি বাঢ়িব আৰু বাঢ়িলে সকলোৰে বাবে বহুত বেছি ভাল হ'ব বাঢ়িব লাগে কাৰণ কেলৈ এতিয়া বৰ্তমান যিটো অৱস্থা হৈ আছে তেওঁলোকৰ একেবাৰে শোচনীয় অৱস্থা নেক্সট খবৰ হৈছে যিসমূহ ভেঞ্চাৰ বিদ্যালয় প্ৰাধিকৰণ কৰাক লৈ বহুতভাগে শিক্ষাগুৰুসকলে প্ৰশ্ন তেনেদৰে কমেণ্টৰ জৰিয়তে কৰি আছিলে কি হ'ব নহ'ব আপোনালোকে যিহেতু সেইখিনি আবেদন প্ৰক্ৰিয়া চলি আছিলে আপোনালোকে সেইখিনি আবেদন প্ৰক্ৰিয়া চলি থকা আপোনালোকে সেইখিনি আবেদন নিশ্চয় কৰিছে আৰু আপোনালোকে গম পায় যে আগন্তুক চৰকাৰ গঠন হোৱাৰ পাছতে আপোনালোকৰ এই যি প্ৰাধিকৰণ প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ হ'ব নেক্সট খবৰ হৈছে গুৰুদক্ষিণা আঁচনিৰ ক্ষেত্ৰত আপোনালোকে বহুতো শিক্ষাগুৰুসকলে সুধি আছিলে কি হ'ব 2013 চনৰ কি হ'ব নহ'ব এই শিক্ষাগুৰুলা পাব নাপাব তো আপোনালোকক জনাব বিচাৰোঁ যে এই শিক্ষাগুৰুসকলে নিশ্চয় পাব এই যিহেতু গুৰুদক্ষিণা এইখিনি ক্ষেত্ৰত আপোনালোকে যিহেতু দিয়া হ'ব বুলি কৈছে নিশ্চয় আপোনালোকক এই নিৰ্বাচনৰ ফলাফলৰ পাছতেই কিমান শিক্ষাগুৰুৱে আবেদন কৰিলে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকক সেইখিনি এককালীন সাহায্য দিয়াৰ কথা সেইখিনি কৰিব আৰু কিমানটো দিব বহুতে সুধি আছিলে এতিয়ালৈকে ধনৰ পৰিমাণ এইখিনি ঘোষণা কৰা হোৱা নাই তো আজি 24 এপ্ৰিলৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ তো সেইখিনিয়ে আগন্তুক সময়ত নতুন খবৰসমূহ আপোনালোকক জনাই যাম ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে তাৰ বাবে অশেষ ধন্যবাদ তো আজিলৈ মানে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই